হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক। আজি আমি কেইটামান এণ্টনাইমছ অৰ্থাৎ বিপৰীত শব্দৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। 10 কমন এণ্টনাইমছ ৱৰ্ড আমি আজি আলোচনা কৰিবলৈ লৈছোঁ। তো তোমালোকে যিসকল কেণ্ডিডেট আহিছা এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা। ক্লাছ জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ মই কৈ দিছোঁ, আগতেও এটা ক্লাছ কৰিছোঁ। তো তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তো গৈ চাই ল'ব পাৰা। এণ্টনাইমছৰ যি মই ক্লাছ কৰিছিলোঁ মানে অনলাইনভাৱে এটা ভিডিঅ' বনাই থৈছোঁ, তো তোমালোকে গৈ চাব পাৰা। তো আমি এতিয়া বিনা দেৰি কৰি ক্লাছটো আৰম্ভ কৰোঁ। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত পোনপ্ৰথমে দিয়া আছে, তোমালোকে চোৱা, এছিয়েণ্ট। এছিয়েণ্ট মানে হৈছে ওপৰলৈ উঠা, আৰু ডিচিয়েণ্ট মানে হৈছে তললৈ নামা। মনত ৰাখিবা, এছিয়েণ্ট মানে হৈছে ওপৰলৈ উঠা, ডিচিয়েণ্ট মানে হৈছে তললৈ নামা। এলিয়েন যিটো আমি বহুতে শুনি থাকোঁ, বহুতে নাজানিবও পাৰা যে এলিয়েন মানে কি। এলিয়েন মানে হৈছে বিদেশী আৰু নেটিভ মানে হৈছে স্বদেশী। গম পাইছা? এলিয়েন হৈছে বিদেশী, নেটিভ হৈছে স্বদেশী। বাৰবাৰুৱাছ মানে হৈছে বন্য, চিভিলাইজড মানে হৈছে সভ্য। আকৌ এবাৰ চোৱা, বাৰবাৰুৱাছ মানে হৈছে বন্য, চিভিলাইজড মানে হৈছে সভ্য। ব্ৰেভ মানে হৈছে হাঁহিয়াল। ক্ৰাউড মানে হৈছে কাপুৰুষ। বেৰিয়াৰ প্ৰতিবন্ধক। বেৰিয়াৰ মানে হৈছে প্ৰতিবন্ধক, আৰু লিংক মানে হৈছে সংযোগ। বাৰেন মানে হৈছে অনুবৰ, আৰু ফাৰ্টিয়েল মানে হৈছে উবৰ। ব্ৰেড মানে হৈছে উৎকৃষ্ট, ৱৰ্ডছ মানে হৈছে নিকৃষ্ট। বিলিভ মানে হৈছে বিশ্বাস, ডাউট মানে হৈছে সন্দেহ। বিলিভৰ অপজিট মানে যিটো বিপৰীত শব্দ হ'ব ডাউট। আৰু বাৰ্থ মানে হৈছে জন্ম, ডেথ মানে হৈছে মৃত্যু। ব্ৰিং মানে হৈছে আৰম্ভ, এণ্ড মানে হৈছে শেষ। আকৌ আমি পোনপ্ৰথম পৰা আৰম্ভ কৰিছোঁ, তোমালোকে চাই যাবা। মই আকৌ সম্পূৰ্ণভাৱে পঢ়ি দিছোঁ, তোমালোকে এবাৰ যিমান পাৰা কমেণ্টত টাইপ কৰি যাবা। তো মই পঢ়িবলৈ লৈছোঁ যে চোৱা তোমালোকে। এছিয়েণ্ট মানে হৈছে ওপৰলৈ উঠা, ডিচিয়েণ্ট মানে হৈছে তললৈ নামা। এলিয়েন হৈছে বিদেশী, নেটিভ হৈছে স্বদেশী। বাৰবাৰুৱাছ মানে হৈছে বন্য, চিভিলাইজড মানে হৈছে সভ্য। ব্ৰেভ মানে হৈছে হাঁহিয়াল, আৰু ক্ৰাউড মানে হৈছে কাপুৰুষ। বেৰিয়াৰ মানে হৈছে প্ৰতিবন্ধক, লিংক মানে হৈছে সংযোগ। বেৰেন মানে হৈছে অনুবৰ, আৰু ফাৰ্টিয়েল মানে হৈছে উবৰ। ব্ৰিড মানে হৈছে উৎকৃষ্ট, ৱৰ্ডছ মানে হৈছে নিকৃষ্ট। বিলিভ মানে হৈছে বিশ্বাস, ডাউট সন্দেহ। বাৰ্থ মানে জন্ম, ডেথ হৈছে মৃত্যু। ব্ৰিং হৈছে আৰম্ভ, এণ্ড হৈছে শেষ। আজি আমি 10টা যি কমন কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ, যি বিপৰীত শব্দৰ অৰ্থ, এইখিনি মই ভাল ধৰণে পঢ়ি দিছোঁ। তো তোমালোকে এইখিনি চোৱা, যিটো 10টা কমন এণ্টনাইমছ বিপৰীত শব্দৰ অৰ্থ, যিটো মই তোমালোকৰ বাবে এটা ভিডিঅ' বনাই দিছোঁ। তো তোমালোকে যদি আগতেও এটা ভিডিঅ' দি থোৱা আছে, সেইটো ভিডিঅ' যদি চোৱা নাই তো তোমালোকে গৈ চাই ল'ব পাৰা। আমাৰ এই ভিডিঅ'টো তোমালোকে এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনতে পাই যাবা। আগতে যিটো আমি পঢ়ি গ'লোঁ এণ্টনাইমছৰ যি বিপৰীত শব্দ, জিকে প্ৰশ্নোত্তৰ 10 কমন এণ্টনাইমছ আমি পঢ়িলোঁ, আৰু বিভিন্ন ধৰণৰ আপডেট আহি গৈছে। তোমালোকে এই ভিডিঅ'টোৰ হোম পেজলৈ গৈও চাই ল'ব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।